এইটো কোনো মিনি ব্লগ নহয়। আজি মই ভাবিলোঁ এনেই ভিডিঅ' এটা বনাওঁ। ৰাতিপুৱা গা পা ধুই আজৰি হৈ আহিলোঁ আৰু ভাবিলোঁ কিবা খাওঁ। খোৱাৰ আগতে দৰজাখন মাৰি লৈছোঁ। কিয় জানেনে? আজি ঘৰত কোনো নাই, মই অকলে আছোঁ আৰু অকলে থাকিলে মই দৰজাখন খুলি থোৱাৰ সাহসকণ নাই মোৰ। আৰু ইমান বেলেগ বেলেগ বেপাৰী আহে, কিবা আহে, বহুত বেছি ভয় লাগে। আৰু দৰজাখন মাৰি থ'লে মোৰ নিশ্চিন্ত মনে ঘৰৰ ভিতৰত যি মন তাকে কৰি থাকিব পাৰোঁ। দৰজাখন খুলি ভিতৰৰ ফালে যাওঁতে যদি কোনোবা আহে, এনেকুৱা ভাৱ হয় আৰু মোৰ মনৰ ভাৱ। আৰু ৰাতিপুৱা যিটো ৰুটি ঘুগুনি বনাইছিলোঁ দেউতাৰ কাৰণে, ভাবিছোঁ আজি মোৰ ইয়াত ভাগ লওঁতে কোনো নাই, অকলে অকলে খাম। আনদিনা মোৰ বেছিকৈ লোৱা বুলি ক'ব, সেইজনী কম হোৱা বুলি ক'ব। আজিতো কাজিয়া কৰা মানুহবিলাকো নাই ঘৰত। সেইবাবে ৰুটি ঘুগুনি আচাৰ মিঠাই লৈছোঁ খাবৰ কাৰণে। বিচনাত আনি লৈছোঁ। মানুহে কয় বিচনাত খাব নাপায়, মই খাই ভাল পাওঁ আৰু সদায় নাখাওঁ আৰু অকলে অকলে বিচনাত বহি খাই ভাল লাগে। আৰু যিহেতু আমি তিনিওজনী হাহাকাৰ কৰি থাকোঁ, আজি যে কোনো নাই, একেবাৰে নিৰল নিস্তব্ধ। সেইবাবে এনেদৰে বহি বহি খাইছোঁ, নহ'লে আনদিনাৰ দৰে এটা কাজিয়া লাগিল হয়, মাৰামাৰি হ'ল হয়।